আজি মই পুৰাণা চাপাগুৰি সমষ্টি হিচাপে 40টা মডেল অংগনবাড়ী 25 লাখ টকাকৈ এইটো অনুমোদন পাইছিলোঁ। তাৰ নিৰ্মাণ কাৰ্য শুভ আৰম্ভ কৰিবৰ কাৰণে আজি কাৰ্যসূচী লৈছোঁ। আজি সময়ৰ অভাৱ 40টা স্থানত মই যাব নোৱাৰোঁ। চেণ্ট্ৰেলি মই এই বাংনাবাৰীৰ পৰা ইয়াতে উদ্বোধনী কাৰ্যসূচীটো আৰম্ভ কৰিলোঁ। আৰু 40টা স্থানত আমাৰ দলীয় কৰ্মী বা চৰকাৰী বিষয়া চবে ৰেডি হৈ আছে। আৰু মই উদ্বোধন কৰাৰ লগে লগে 10-15 মিনিট পিছত চবতে হয়তোবা এতিয়া উদ্বোধন হৈ গৈছে। তো চাইমেলটেনিয়াছলি 4টা স্থানত আমি উদ্বোধন কৰিলোঁ। ইয়াক লৈ পেলাই প্ৰায় 82টা মডেল অংগনবাড়ী চেণ্টাৰ হৈ গ'ল চাপাগুৰিত। আৰু ইয়াৰ এটা টাইম লাইন আছে, এই টাইম লাইনটো হ'ল ছেপ্টেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবই লাগিব। প্ৰথম পেজত 11টা পাইছিলোঁ আৰু মই 11টা মডেল অংগনবাড়ী চেণ্টাৰটো মানে এক্সেলেণ্টভাৱে ৰূপায়ণ কৰা হৈছিল। ভালে এটা ৰেকৰ্ডো আছে চৰকাৰীভাৱে। পিছত আকৌ আমি পালোঁ 40টা 31টাৰ 8টা বাকী আছে। বহুত কাৰণত কিবাকিবি অলপমান লেহেমীয়া হোৱাৰ কাৰণে আজি চবকে মই ষ্ট্ৰিক্ট ৱাৰ্ণিঙো দিছোঁ, উইদিন দি মে এই বাকী থকা 8টা যদি সম্পূৰ্ণ নহয় আমি উপায় নাই, তাৰ ব্যৱস্থা ল'ব লাগিব। সেইকাৰণে চবকে কোৱা হ'ল যে মে'ৰ ভিতৰত এইটো সম্পূৰ্ণ কৰক আৰু ইন'গ্ৰেশ্যন আমি কৰিমেই মে'ৰ ভিতৰত। আৰু এইটো ছেপ্টেম্বৰৰ ভিতৰত হ'ব লাগে মানে টাইম লাইনটো ফিক্স, ইয়াত চেঞ্জ নহয়। ছেপ্টেম্বৰৰ ভিতৰত 40টাটো ওলাবই লাগিব। সেইমতে আমি 82টা পাই যাম। আৰু মডেল অংগনবাড়ী চেণ্টাৰ পোৱা মানে এটা আজি ৱেলনেছ চেণ্টাৰৰ দৰে, যিহেতু বাচ্চাবিলাকৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি শিক্ষা দীক্ষা আৰু সুখাদ্য বা পুষ্টিকৰ খাদ্য খোৱা, এইবিলাক চব যত্ন ল'বৰ কাৰণে অংগনবাড়ী। আৰু বেছিক কনচেপ্টটো হ'ল যে আমাৰ ল'ৰা ছোৱালীক সুস্বাস্থ্যৰ গৰাকী কেনেকৈ কৰিব পাৰে, তাৰ কাৰণে বহুত বাতাৱৰণ, মানসিকতা, মা দেউতাৰ দায়িত্বৰ পৰা আৰম্ভ কৰি পেলাই পানী খোৱা, ভাত খোৱা, চব ফল মূল খোৱাৰ পৰা আৰম্ভ কৰি পেলাই এটা সচেতনতা জাগৃত কৰা হয়। তো অংগনবাড়ী চেণ্টাৰটো ভাৰতবৰ্ষত সুস্বাস্থ্যৰ গৰাকী এজন নাগৰিক সৃষ্টি কৰাত যথেষ্ট ডাঙৰ ভূমিকা এটা পালন কৰি আছে। সেইকাৰণে আমাৰ এই চাপাগুৰি সমষ্টিটো 82টা মডেল অংগনবাড়ী চেণ্টাৰ আৰু তাৰ বাহিৰেও মডেল অংগনবাড়ী নোহোৱা বহুত কেইটা চেণ্টাৰ আছে, BTCৰ পৰাও কৰিছে, তাৰ ডাঙৰ এটা ভূমিকা আছে।